হাই আজি আপোনালোকৰ মাজলৈ লৈ আহিছো স্কিন হোৱাইটনিং ফেচিয়েল আৰু এই ফেচিয়েলটো আপোনালোকে এটকাও খৰচ নকৰাকৈ ঘৰতে কৰিব পাৰিব আৰু প্ৰথমতে আমি মুখখন ক্লিন কৰিম প্ৰথমটো ষ্টেপতে আপোনালোকৰ মুখখন বহুত ধুনীয়াকৈ সাফা হৈ যাব যিমানে আপোনালোকে ফেস ওয়াশ ইউজ নকৰক লাগিলে এইটো ষ্টেপত আপোনালোকৰ ফেস বহুত ধুনীয়াকৈ সাফা হ'ব তাৰ পিছত আমি কৰিম ফেচিয়েল মাসাজ আৰু এই মাসাজটো কৰাৰ পিছত আপোনালোকৰ স্কিনৰ ভিতৰত যিমান যি লেতেৰা মলি থাকিব সকলোখিনি ওলাই আহিব তাৰ লগতে আপোনালোকৰ স্কিনখন বগা উজ্জ্বল হ'ব ডাৰ্ক স্পট সমূহ আপোনালোকৰ লাইট হ'ব স্কিনত পিগমেন্টেশন হৈছে যদি হেয়া ভাল হ'ব চকুৰ তলৰ কলা দাগ উঠৰ ওচৰৰ কলা দাগ সকলো ভাল হৈ আপোনালোকৰ স্কিনখন জিলিকি উঠিব আৰু ৰিজাল্ট মই প্ৰথমতে আপোনালোকক দেখুৱাই লৈছো দেখিছেনে কিমান বেছি স্কিনখন বগা উজ্জ্বল হৈছে দেখাতে গম পোৱা গৈছে কিমান বেছি হাইড্ৰেট হৈছে নহয়নে আপোনালোকে এই ফেচিয়েলটো এবাৰ ট্ৰাই কৰি চাব বহুত বেছি আপোনালোকে ভাল ৰিজাল্ট পাব এই গৰমত আমাৰ স্কিনত বহুত বেছি সমস্যাই দেখা দিয়ে সান টেন হৈ যায় পিগমেন্টেশন হৈ যায় ডাৰ্ক স্পট হৈ যায় স্কিনখন কলা পৰে স্কিনখন ৰঙাও পৰে এই সমস্যাৰ পৰা আপোনালোকে বহুত ভালটা ৰিজাল্ট পাব এই ফেচিয়েলটো কৰিলে আৰু ভিডিওটো আপোনালোকে কৰ পৰা চাই আছে কমেন্ট কৰি জনাব আৰু কেনেকুৱা পাইছে হেয়াও জনাব আৰু যদি আপোনালোকে আজি নতুনকৈ মোৰ ভিডিও চাই আছে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লব মই ডেইলি আপোনালোকৰ মাজলৈ স্কিন কেয়াৰ হেয়াৰ কেয়াৰ ভিডিও আনি থাকো আৰু একেবাৰে শেষৰটো ষ্টেপত থাকিব এয়া এটা স্কিন হোৱাইটনিং ফেস পেক যেটো ফেস পেকে আমাৰ স্কিনৰ পিগমেন্টেশন ডাৰ্ক স্পট সকলো দূৰ কৰিব স্কিনখন হাইড্ৰেট কৰিব আৰু বগা উজ্জ্বল কৰিব তাৰ পিছত মই কেনেদৰে স্কিন কেয়াৰ কৰিম হেয়াও দেখুৱাম একেবাৰে শেষৰলৈকে ভিডিওটো চাই থাকিব একেবাৰে উজ্জ্বল হৈ যাব আপোনালোকৰ স্কিনখন ভিডিওটো শেষৰলৈকে চাব এয়া দেখিছেনে প্ৰথমতে লাগিব আমাক তিয়হ এয়া তিয়হটো মই ভালদৰে ধুই ক্লিন কৰি লৈছো কাৰণ মুখত ব্যৱহাৰ কৰিম ভালদৰে ক্লিন কৰি লোৱাটো বহুত বেছি প্ৰয়োজন এয়া দেখিছেনে মই দুডখৰ কৰি লৈছো ইয়াৰে এডখৰ ব্যৱহাৰ কৰিম বৰ বেছিও নালাগে এডখৰ হলেই হল আৰু এনেদৰে পিহনাত মাৰি পিহি লৈছো আপোনালোকে মিক্সিত মাৰিবও পাৰে যেনেকে সুবিধা হয় আপোনালোকে তেনেকে কৰি লব মুঠতে আমাক তিয়হৰ ৰসখিনিহে লাগে যেনেকে সুবিধা হয় আপোনালোকে উলিয়াই লব এয়া দেখিছেনে ভালদৰে এইখিনি মই পিহি ললো তাৰ পিছত এয়াৰ ৰসখিনিও উলিয়াই ললো আৰু এই ফেচিয়েলটো আপোনালোকে সপ্তাহত দুবাৰ নাইবা এবাৰ ব্যৱহাৰ কৰিব পাৰিব আৰু প্ৰথমতে মুখখন ক্লিন কৰিবৰ কাৰণে আমি ব্যৱহাৰ কৰিম এয়া কেঁচা গাখীৰ মই কেঁচা গাখীৰ লৈ লৈছো কেই চামুচ মান তাৰ লগত মই এতিয়া ব্যৱহাৰ কৰিম এয়া তিয়হৰ ৰস কেই চামুচ মান দি লৈছো আৰু এইখিনি এতিয়া ভালদৰে মিক্স কৰি লম আৰু ইমানেই বেছি এফেক্টিভ হয় এই ষ্টেপটো আপোনালোকে কৰি চাব ফেস ওয়াশ কৰাৰ পিছতো আপোনালোকৰ স্কিনৰ পৰা বহুত বেছি লেতেৰা ওলাব ফেচিয়েল কৰাৰ আগত আপোনালোকে মুখখন ভালদৰে ফেস ওয়াশ কৰি লব তাৰ পিছত প্ৰথমটো ষ্টেপ ষ্টাৰ্ট কৰিব ইয়া দেখিছেনে গাখীৰ আৰু যিখিনি মই তিয়হ ৰস মিক্স কৰি ৰাখিছিলো সেইখিনি এতিয়া মই কটন কাপোৰ নাইবা কপাহ আপোনালোকৰ ওচৰত যিয়ে থাকে হেয়া ব্যৱহাৰ কৰি গোটেই মুখখন ভালদৰে মুছি লব এয়া এনেদৰে তিয়াই লব অলপ অলপকে আৰু চেপি ধুনীয়াকে গোটেই মুখখন ক্লিন কৰি লব এইটো ষ্টেপত আপোনালোকৰ ফেস ওয়াশ কৰাৰ পিছতো বহুত বেছি লেতেৰা ওলোৱা দেখা পাব আপোনালোকে তিয়হ আৰু কেঁচা গাখীৰে আমাৰ স্কিনখন ভিতৰৰ পৰা সাফা কৰাত বহুত বেছি হেল্প কৰে যিমান যি লেতেৰা আছে সকলোখিনি উলিয়াই অনাত বহুত বেছি হেল্প কৰে এয়া দেখিছেনে কিমান ধুনীয়াকৈ স্কিনখন ক্লিন হৈ গল তাৰ পিছত আমি কৰিম ফেচিয়েল মাসাজ আৰু এই ফেচিয়েল মাসাজটোৰ কাৰণে আমি ব্যৱহাৰ কৰিম এয়া কেই চামুচ মান তিয়হৰ ৰস তাৰ পিছত ইয়াত ব্যৱহাৰ কৰিম মৌজুল মই যিখিনি বস্তু ব্যৱহাৰ কৰিছো হেয়া আপোনালোকে সকলোখিনি দিব তেতিয়াহে এটা ভাল ৰিজাল্ট পাব আৰু এচামুচ মই ইয়াত ব্যৱহাৰ কৰিছো মৌজুল এইখিনি প্ৰথমতে ভালদৰে মিক্স কৰি লম ইয়াৰ পিছত আৰু এটা বস্তু ব্যৱহাৰ কৰিম হেয়া হৈছে দৈ এয়া মই টেঙা দৈ ব্যৱহাৰ কৰিছো যদি আপোনালোকৰ ওচৰত টেঙা দৈ আছে হেয়া বেছি ভাল হয় নাইবা যি আছে হেয়াই দি লব টেঙা দৈত ৰিজাল্টটো বেছি ভাল পোৱা যায় আৰু এইখিনি এতিয়া দেখিছেনে ভালদৰে মিক্স কৰি লৈছো আৰু এইটো ষ্টেপ কৰাৰ পিছত আপোনালোকৰ মনটোৱে ভাল লাগিব ইমানেই বেছি স্কিনখন ক্লিন হ'ব ইমানেই বেছি স্কিনখন বগা উজ্জ্বল হ'ব ডাৰ্ক স্পট সমূহ লাইট হ'ব পিগমেন্টেশন দূৰ হ'ব আপোনালোকৰ স্কিনখন হাইড্ৰেট হ'ব বগা উজ্জ্বল হ'ব জিলিকি উঠিব আপোনালোকৰ স্কিনখন আপোনালোকে এই ষ্টেপটো যদি সপ্তাহত দুবাৰো ফলো কৰে আপোনালোকে ৰিজাল্ট দেখি নিজে আচৰিত হ'ব বহুত বেছি ধুনীয়া হয় স্কিনখন বাকি কিটা ষ্টেপ ফলো কৰক নকৰক এইটো ষ্টেপ আপোনালোকে ফলো কৰিবচোন বহুত বেছি ভাল হয় বয়সৰ চাপো দূৰ হ'ব আপোনালোকৰ স্কিনখন বগা উজ্জ্বল হ'ব ডাৰ্ক স্পট দূৰ হ'ব আপোনালোকৰ স্কিনখন হাইড্ৰেট হৈ থাকিব আৰু যিমান যি পুৰণি ডাৰ্ক স্পট আছে হেয়াও লাহে লাহে দূৰ হ'ব তাৰ লগতে আপোনালোকৰ স্কিনখন বগা উজ্জ্বলো হ'ব দেখিছেনে মই কেনেদৰে মাসাজ কৰিছো আপোনালোকে এনেদৰে মাসাজ কৰি যাব মাসাজ কৰিলে আমাৰ স্কিনত ব্লাড সাৰ্কুলেশন হয় যাৰ ফলত আমাৰ স্কিনখন বগা উজ্জ্বল হয় আৰু তাৰ লগতে আমাৰ বয়সৰ চাপো দূৰ হয়
হয় এয়া দেখিছেনে মই ভালদৰে গুটে মুখখনতে মাসাজ কৰি ললো আৰু আপোনালোকে 10 মিনিট মাসাজ কৰিব মই ভিডিওটো স্পিড কৰি দিছো নহলে বহুত বেছি লং হৈ যাব অলপ অলপকে আপোনালোকক দেখুৱাইছো আৰু ৰিজাল্ট দেখিছেনে কিমান বেছি ধুনিয়া হৈ আছে স্কিনখন এতিয়া এইটো স্টেপ ফলো কৰাৰ পিছত হাইড্ৰেট বগা উজ্জ্বল হোৱাৰ লগতে স্কিনখন জিলিকি আছে আৰু মুখখন ধুই দিয়াৰ পিছতো আপোনালোকৰ স্কিনখন জিলিকিয়ে থাকিব হেয়া আতৰ নহয় আপোনালোকে যেতিয়া মুখখন ধুব নিজে দেখা পাব ইয়া দেখিছেনে মই আপোনালোকক ঠাণ্ডা পানীৰে মুখখন মুছি দিছো যদিও কিমান ধুনিয়া এটা জিলিকনি আৰু বগা উজ্জ্বল হৈ আছে স্কিনখন আৰু এতিয়া ভালদৰে ঠাণ্ডা পানীৰে মুখখন ধুই ললো আপোনালোকেও ঠাণ্ডা পানীৰে মুখখন ধুই লব তাৰ পিছত ইয়াৰ সেকেন্ড স্টেপ আমি ফলো কৰিম যেটো স্কিন হোৱাইটনিং এটা ফেস পেক আৰু এই ফেস পেকটো আপোনালোকে সপ্তাহত দুবাৰ ব্যৱহাৰ কৰিব পাৰিব গুটে ফেচিয়েলটোৱে আপোনালোকে সপ্তাহত দুবাৰ নাইবা এবাৰ ব্যৱহাৰ কৰিব পাৰিব আৰু এয়া লৈছো মই চন্দন পাউডাৰ আপোনালোকৰ ওচৰত যদি চন্দন পাউডাৰ নাই আপোনালোকে মুলতানি মিটিও ব্যৱহাৰ কৰিব পাৰিব যদি আছে চন্দন পাউডাৰে আপোনালোকে ব্যৱহাৰ কৰিব এয়া মই লৈ লৈছো চন্দন পাউডাৰ যদি এই চন্দন পাউডাৰটোৰ লিংক লাগে আপোনালোকে ডেসক্ৰিপচনত পাই যাব ক্লিক কৰি অৰ্ডাৰ কৰিব পাৰিব বহুত বেছি ভাল হয় আৰু এফেক্টিভ হয় তাৰ লগতে কেমিক্যাল ফ্ৰীও হয় মই কেই চামুচমান চন্দন পাউডাৰ লৈছো তাৰ লগতে এচামুচ দিছো ইয়াত মৌজুল আৰু এইখিনি ভালদৰে মিক্স কৰি লম আপোনালোকে ফেচিয়েলৰ প্ৰতিটো স্টেপ লিখি থব নাইবা ভিডিওটো শেয়াৰ কৰি থব তেতিয়া আপোনালোকৰ সুবিধা হ'ব আৰু ফেস পেকটো বৰ বেছি পনিয়াও নকৰিব ইয়া অলপ মই আকৌ চন্দন পাউডাৰ মিক্স কৰি এনেদৰে বনাই লৈছো একেবাৰে পনিয়াও নহয় আৰু একেবাৰে ডাঠু নহয় দেখিছে নহয় ফেস পেক এতিয়া ৰেডি হৈ গল আৰু এতিয়া গুটে মুখখনতে মই ভালদৰে লগাই লম এই ফেস পেকটোত যিকিটা বস্তু মই ব্যৱহাৰ কৰিছো গুটেকিটাই আমাৰ স্কিনখন বগা উজ্জ্বল কৰাৰ লগতে স্কিনৰ পৰা পিগমেন্টেশন ডাৰ্ক স্পট দূৰ কৰাত বহুত বেছি হেল্প কৰে স্কিনখন আমাৰ হাইড্ৰেট কৰে কাৰণ ইয়াত দিছো মৌজুল তিয়হৰ ৰস তাৰ লগতে চন্দন পাউডাৰ এইকিটাই আমাৰ স্কিনখন বহুত বেছি ভাল কৰাত হেল্প কৰে এয়া দেখিছেনে গুটে মুখখনতে ভালদৰে লগাই লৈছো আৰু আপোনালোকে এই ফেস পেকটো অকল মুখতে নহয় আপোনালোকৰ যদি স্কিনত অন্য জায়গাটো যদি ডাৰ্ক স্পট আছে পিগমেন্টেশন আছে হেসমূহটো আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব আৰু বহুতৰে ডিঙিত কলা পৰা দেখা যায় পিগমেন্টেশন হৈ যায় ৰডৰ পৰা বহুত বেছি ডাৰ্ক সাৰ্কেল হৈ যায় হেসমূহটো আপোনালোকে লগাব পাৰিব মোৰ নাই বাৰু হেতু কাৰণে লগোৱা নাই আপোনালোকৰ যদি ডিঙিত আছে তেনেকুৱা ধৰণৰ কলা দাগ আপোনালোকে তাতো লগাব পাৰিব আৰু ইয়া দেখিছেনে আধা ঘণ্টাৰ পাছত ধুনিয়াকে শুকাই গল আৰু এতিয়া মই মুখখন ভালদৰে ধুই লম দেখিছেনে কিমান বেছি গ্লো কৰিছে প্ৰথমতে মই আপোনালোকক দেখুৱাই লৈছিলো এতিয়া চকচোন কিমান বেছি এটা ধুনিয়া ৰিজাল্ট আৰু ইয়াৰ পিছত মই স্কিন হোৱাইটনিং ভিটামিন সি সিৰাম এটা ব্যৱহাৰ কৰিম যেটো মই ঘৰতে বনাই ব্যৱহাৰ কৰি আছো আপোনালোকে যদি এই ভিডিওটো চোৱা নাই আপোনালোকে গৈ চাব ইয়াৰ আগৰ ভিডিওটোতে দিয়া আছে এই স্কিন হোৱাইটনিং আৰু ব্ৰাইটনিং সিৰামটো বহুত বেছি ভাল হয় ইয়াত ভৰপুৰ পৰিমাণে আপোনালোকে ভিটামিন সি পাব আৰু এয়া দেখিছেনে লগোৱাৰ লগালগ স্কিনখন বগা উজ্জ্বল হোৱাৰ লগতে কিমান বেছি হাইড্ৰেট হৈ আছে মাত্ৰ এসপ্তাহ এই সিৰামটো আপোনালোকে ব্যৱহাৰ কৰক আপোনালোকৰ স্কিনৰ পিগমেন্টেশন ডাৰ্ক স্পট সকলো দূৰ হ'ব আপোনালোকৰ স্কিনখন বগা উজ্জ্বল হ'ব বয়সৰ ছাপ দূৰ হ'ব আপোনালোকৰ স্কিনখন সফট হৈ যাব হাইড্ৰেট হৈ থাকিব আৰু আজি ভিডিওটো ইমানতে ৰাখিছো আশা কৰো সকলোৱে চাই ভাল পালে বাই